এবাৰ কাছাৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ আৰক্ষীৰ গুলীত নিহত হৈছে দুটা ডকাইত নিহত ডকাইত দুটাৰ নাম কামৰুল ইছলাম আৰু আব্দুল হুছেইন বৰভূঞা আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ চেষ্টা কৰোতে গুলী চলালে আৰক্ষীয়ে মেঘালয়ৰ সোণাপুৰৰ পৰা পলাবলৈ চেষ্টা কৰোতে গুলী চালনা কৰে আৰক্ষীয়ে শনিবাৰে জোৰাবাটত জালত পৰিছিল শিলচৰৰ এই ডকাইতৰ দলটো এখন তেল পৰিবাহী টেংকাৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল কামৰুল ইছলাম আব্দুল হুছেইন বৰভূঞা আৰু আনোৱাৰ হুছেইন বৰভূঞা দীৰ্ঘদিন ধৰি শিলচৰত সন্ত্ৰাস চলাই থকা ডকাইতৰ দলটোক শনিবাৰে লৈ যোৱা হৈছিল কাছাৰলৈ পিছে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে তিনিজনীয়া দলটোৰ দুই ডকাইতক আৰক্ষী গুলীত ইতিমধ্যে নিহত হৈছে দুই ডকাইত এই নিহত ডকাইত দুটাৰ নাম কামৰুল ইছলাম আৰু আব্দুল হুছেইন বৰভূঞা সোনাপুৰ ক্ৰছ কৰাৰ পিছত যেতিয়া আগত আপুনি জানে গেট আছে এমৱে গেট আছে তাতে ট্ৰাফিক জাম বিৰাট আছে তো গাড়ী স্লো হৈ গৈছে গাড়ী মানে অলমোষ্ট ইট ৱাজ আ ষ্টেণ্ড ষ্টিল কাইণ্ডছ অফ আ মুভমেণ্ট তাতে ইন দ্য টেকিং কভাৰ অফ দ্য ডাৰ্কনেছ এণ্ড স্লো মুভমেণ্ট অফ দ্য ভেহিকল সেইটো যি দুটা ডকাইত আমি আমাৰ গাড়ীত আছে সেইটো গাড়ীত দৰৱাজা খুলি পেলাই তো পলাই গ'ল তাক আমাৰ ওসি আৰু লগৰ যি সাব ইন্সপেক্টৰ আৰু কনস্টেবল আছে হিয়তক তাক ৰখাব চেষ্টা কৰিছে কিন্তু they are dreaded criminals so they were just running away so in order to effect the arrest minimum force was used so in that tak goli lagise aru hi tate pori gol ami tat immediately OCG ase OC tak uthai plai PHCG ka line ase tak loi goise tate doctor first aid di plai hiyotok SMCH ot refer korise kintu SMCH যেতিয়া হি পাইছে তেতিয়া after reaching SMCH doctor declared them both of them brought dead হদিয়াৰ বসাগত নিহত আলফা সদস্য জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে বসাগাঁৱত শ ৰাইজ দলে বলে উপস্থিত হৈ শোকাকুল পৰিৱেশৰ মাজত জ্ঞান অসমৰ মৃতদেহ সৎকাৰ অনুষ্ঠানত ভাগ লয় 2013 চনলৈ স্বাধীন অসমৰ স্বপ্ন দেখি আলফা স্বাধীনত যোগদান কৰিছিল জ্ঞান অসমে আৰক্ষী সেনাবাহিনীৰ সৈতে গুলিয়াগুলি লাগিছিল জ্ঞান অসম আৰু আন আলফা সদস্যৰ মাজত পলাক চাংমা নামৰ এজন ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰিছিল তেওঁলোকে কাকপথাৰত এই সময়তে বিশেষ সূত্ৰৰ পৰা সেনাবাহিনী আৰু আৰক্ষীয়ে এই খবৰ লাভ কৰিলে লগে লগে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলে আলফা স্বাধীনৰ 6জনীয়া এটা দল আহিছিল আৰু তেওঁলোকে আহি কাকপথাৰত বাহৰ পাতিবলৈ চেষ্টা কৰিছিল হয়তো তেওঁলোকৰ বিশেষ উদ্দেশ্য আছিল কিন্তু হঠাৎ সেনাবাহিনী আৰু আৰক্ষীয়ে আক্ৰমণ সংঘটিত কৰে তেওঁলোকক কৰায়ত্ব কৰিবলৈ আক্ৰমণ কৰা বুলি দাবী কৰা হৈছিল কিন্তু প্ৰত্যুত্তৰত আলফাৰ এই কেডাৰসকলেও ওলোটাই প্ৰত্যাক্ৰমণ কৰে যাৰ ফলত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলতে মৃত্যু সাৱটি লয় আলফা সদস্য জ্ঞান অসম ওৰফে সন্তোষ গগৈ অৱশেষত তেওঁৰ মৃতদেহ এক শোকাকুল পৰিৱেশৰ মাজত তেওঁৰ গাঁও বসাগাঁৱত উপস্থিত হ'ল বসাগাঁৱত শ ৰাইজ দলে বলে উপস্থিত হৈ শোকাকুল পৰিৱেশৰ মাজত জ্ঞান অসমৰ মৃতদেহ সৎকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আমি বিশেষ সূত্ৰে জনামতে তেওঁ 13 চনত মানে নিষিদ্ধ ঘোষিত আলফা সংগঠনত যোগদান কৰিছিলে তাৰ আগতে আমি এজ যুৱক হিচাপে বসাগাঁৱৰ যুৱক হিচাপে তেখেতক আমি বহুত ওচৰৰ পৰা পাইছিলোঁ আৰু তেখেতৰ যিখিনি মানে সামাজিক স্থিতি যে গাঁৱৰ মানে যুৱ সংঘ হিচাপে যিখিনি কৰণীয় কাম সেইখিনি সঁচাকৈ বৰ প্ৰশংসনীয় প্ৰতিটো মুহূৰ্ততে সুখ দুখত প্ৰতিটো পৰিয়ালৰ ওচৰত থিয় দিছিলে সেইফালৰ পৰা আজি তাৰিখত যে সন্তোষ গগৈ আমি যিটো জ্ঞান অসম বুলি কয় দলৰ নাম তেওঁ বিয়োগত আমি খুব মৰ্মাহত হৈছোঁ সমগ্ৰ গাঁওবাসীয়ে প্ৰতিবেশী গাঁওবাসীয়ে আমি মৰ্মাহত হৈ তেওঁ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ দোষী সাব্যস্ত হ'ব পাৰে এপিএছচি কেলেংকাৰীত জড়িত 34 গৰাকী বিষয়া 20 জুলাইৰ প্ৰতিবেদনলৈ মাথো এতিয়া অপেক্ষা সকলোৰে 34 গৰাকী বিষয়াৰ তদন্তৰ অন্তত পোৱা গৈছে যথেষ্ট বিসংগতি পাঠশালাত এই মন্তব্য ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে দাখিল কৰা হৈছে প্ৰতিবেদন 6 নম্বৰ দফা সন্দৰ্ভতো তেওঁৰ মত প্ৰকাশ দুবছৰৰ ভিতৰত কাৰ্যকৰী কৰিলে ভাল হয় বুলি মন্তব্য কৰিছে বিপ্লৱ শৰ্মাই নহয় চাওক এপিএছচি কেলেংকাৰী বুলি পেলাই যিখিনি আমাক প্ৰতিবেদন দিবলৈ দিছিলে সেইখিনি আমি প্ৰতিবেদন যুগুতাই পেলাই আমি 2013 বৰ্ষৰ আছিলে
2013 বৰ্ষৰ যিটো APSC পৰীক্ষা হৈছিলে সেই সম্পৰ্কত প্ৰতিবেদন যুগুতাই পেলাই আমি মোৰ যদি মনত আছে 2 এপ্ৰিল 2022 চনত জমা দিছিলোঁ। আৰু তাতে দুটা বস্তু আছিলে, এটা হ'ল যে যিখিনি কেণ্ডিডেটৰ ক্ষেত্ৰত বিসংগতি পোৱা হৈছে তেওঁলোকৰ ভিতৰত তেওঁলোকৰ বাবে কি ব্যৱস্থা ল'ব, আৰু সামগ্ৰিকভাৱে এনেকুৱা ধৰণৰ বিসংগতিৰ কাৰণে গোটেই চিলেকশ্যনটোৱে ছেট এছাইড কৰি পেলাব নেকি, বাতিল কৰি দিব নেকি। সেই সন্দৰ্ভত মই জনাত অসম চৰকাৰে আৰু এটা কমিটি গঠন কৰি দিছে। সেই কমিটিখনে এইখিনি চালি জাৰি চাব যে যিখিনি বিসংগতি পোৱা হৈছে সেই বিসংগতিখিনিৰ সন্মুখত ৰাখি গোটেই চিলেকশ্যনটো, গোটেই নিৰ্বাচনটোৱে তাক বাতিল কৰি দিয়াৰ প্ৰতিপন্নতা আছেনে নাই সেইখিনি তেওঁলোকে চাব। আৰু মই জনাত সেই তেওঁলোকৰ প্ৰতিবেদন দিয়াৰ সময় 20 জুলাই। গতিকে অলপ অপেক্ষা কৰক, 20 জুলাইলৈ কি আহে। কিমানজনমান ভুৱা ইয়াত বিষয়া জড়িত থাকিব পাৰে বা আছে? মই জনাত প্ৰায় 34জন 37জন মান আছে। আইনৰ যিখিনি ক্ৰিমিনেল কেছত ধৰা পৰিছিলে তাৰ উপৰিও আৰু 34জন নে 37জন আছে। আইনৰ গণ্ডিত নিশ্চয় দোষী সাব্যস্ত হোৱাৰ আইনৰ গণ্ডিত মানে আমাক যিখিনি প্ৰতিবেদন আমি যিখিনি চালি যাই চাই দেখিছোঁ তাত যথেষ্ট বিসংগতি আছে। ভাল লাগিছে মোৰ, মই যিটো গম পাইছোঁ ৰঞ্জিত দাসে সৰ্ব সমষ্টি কৰিছিলে আৰু পৰম্পৰাটো ৰক্ষা কৰি তেওঁ যিহেতু বৰ্তমান মাছাচাৰ কুচিৰ বিধায়ক, সেইকাৰণে এই যিটো তেওঁ অভ্যৰ্থনা অনুষ্ঠান কৰিছিলে সেইটো ইয়াতো তেওঁ বতাই ৰাখিছে। আৰু সেইটো বাৰু বাদ দিলোঁ, মই সাফল্য অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিজকে তেওঁলোকৰ মাজত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ, ভাল লাগিছে। আৰু মই মোৰ বক্তব্যত কৈছোঁৱেই তেওঁলোকক অভিনন্দন জনাওঁতে মই তেওঁলোকৰ কৰণীয় কি, তেওঁলোকে সাহিত্যিক দিশত কি ধৰণে আগবাঢ়ি যাব লাগিব, সমাজ ব্যৱস্থাত তেওঁলোকে কি ধৰণে প্ৰভাৱ পেলাব লাগিব সেইখিনি কথা মই কৈছোঁৱেই। সেইখিনিকে সাৰোগত কৰি আৰু তেওঁলোকে নিজস্ব প্ৰতিভাৰে সমাজত প্ৰতিষ্ঠা হ'লে মই ভাল পাম। 6 নং দফা আপোনালোকে জানে ফেব্ৰুৱাৰী মাহত 2020 চনত এইটো দাখিল কৰা হৈছিলে। আৰু আমি তাৰ অধিকৰণত আমি কৈছোঁৱেই প্ৰতিবেদনখনত যে যৎপৰোনাস্তি চেষ্টা কৰি পৰাপক্ষত 2 বছৰৰ ভিতৰত সেইখন ইমপ্লিমেণ্ট হ'লে, সেইখন কাৰ্যকৰী হ'লে ভাল হ'ব। অৰ্থাৎ এইটোও আমি কোৱা নাই যে 2 বছৰৰ ভিতৰত কৰিবই লাগিব, আমি কৈছোঁ 2 বছৰৰ ভিতৰত হ'লে ভাল হয়। আৰু সেই দিশত আমাৰ আচলতে কৰিবলগীয়া একো নাই। আমি প্ৰতিবেদনখন আমাক যুগুতাই দিবলৈ কৈছিলোঁ, আমি প্ৰতিবেদনখন যুগুতাই পেলাই আমি দিছোঁ। তাত বিভিন্ন পৰামৰ্শাৱলী আছে আৰু সেইখিনিত তেওঁলোকে আলোকপাত কৰি কি ধৰণে আগবাঢ়ে, কিছুমান দিশত নিশ্চয় কিছুমান কাৰ্যকৰী কৰোঁতে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু তাৰ মাজতে এৰাধৰা কৰি পেলাই যি ধৰণে তেওঁলোকে সেইখন ইমপ্লিমেণ্ট কৰিব পাৰে, কাৰ্যকৰী কৰিব পাৰে, সেইখিনি দেখিলে ভাল পাওঁ। চৰম ত্যাগ কিবা হৈছে বুলি মই নকওঁ। তেওঁলোকে এই বিষয়তটো এখন কিবা কমিটি পাতি দিছে আমি গম পোৱা মতে, আৰু সেই কমিটিৰ লগত মাননীয় মন্ত্ৰী অতুল বৰাৰ সৈতে বৈঠক হৈছে আৰু কোনোবা মন্ত্ৰী আছে। সেই বৈঠকৰ পৰিপ্ৰেক্ষিতত কিনো এটা বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কিনো এটা ফৰ্মুলা ওলাই আহে, সেইমৰ্মে যদি বজাৰত আকৌ লাগিছে জুই। দাম সুধিলে কিলোগ্ৰাম হিচাপত বেপাৰীয়ে নকয় পাচলিৰ দাম। তেওঁলোকে কয় যদি কিনে কিনক, নিকিনিলে নাই। দাম ইমানেই হৈছে, 120 টকা 130 টকা হৈছে। মুঠতে বজাৰত এতিয়া 100 টকাৰ তলত পাচলি পাবলৈ নোহোৱা অৱস্থা। বানে জুৰুলা কৰা ৰাজ্যবাসীৰ ওপৰত মূল্যবৃদ্ধিৰ ৰাম টাঙন পৰিছে। সুযোগ লৈছে মধ্যভোগী আৰু অসাধু ব্যৱসায়ীয়ে। চৰকাৰ প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰত এতিয়া ৰাজ্যৰ বজাৰ ব্যৱস্থা। কিয় 50 টকা পটল 60 টকা কিলো হৈছে, গাজৰটো 40 টকা পোৱা আৰু 30 টকা পোৱা। দাম কোৱালিটিৰ লগত কথা, মালটো ভাল হ'লে অলপ দামটো বেছি হয়। বিলাহী 60-50 এনেকুৱা পোৱা হৈছে। ভেন্দিটো আৰু 60-70। বহুত দাম হৈছে, বস্তু কিনিবলৈ দিগদাৰ হৈ গৈছে। আমাৰ কাৰণে মানে গৃহিণীবিলাকৰ কাৰণে বেছি প্ৰব্লেম হৈছে। চাই চিতি ল'ব লাগিব, নিজৰ বাজেটৰ ভিতৰত ল'ব লাগিব। কি কৰিব, বানপানী হোৱাৰ কাৰণে ইমান দাম হৈছে, আৰু কিছুমানে এনেও দাম বঢ়াই দিছে, সুবিধাতে বেছি সুবিধা লৈছে। বিন বাজাৰত মানে 800 টকা বিনৰ পালা চলি আছে, 60 টকা পোৱা বেছিবই লাগিব ন। এইটো পাইকাৰী দামে বাঢ়িছে, ফেঞ্চি বজাৰত বহুত দাম মালৰ। মানে এতিয়া বৰষুণৰ বতৰ না, পানী হৈছে না চাৰো হয়, দামটো অলপ গাছ চাছবিলাক মৰি গৈছে না, সেইটো কাৰণে এইটো বাহিৰৰ পৰা মাল আহি আছে না। পানী হোৱাৰ কাৰণে এতিয়া আপোনাৰ যিটো কোমোৰা আমি কিনিছিলোঁ আগত বিকিছিলোঁ 40 টকা, এতিয়া কিনিছোঁ 55 টকা 60 টকা 55 কিনিছোঁ। এতিয়া কাষ্টমাৰক কেনেকৈ কম 50 টকা নিজে কওক। আজি চবকে দাম পাইছোঁ দেই, চব বজাৰতে দাম। আজি ইয়াতো অতি চাহ পাইছোঁ। বজাৰ কৰিবলৈ আহিলে টকা 1000 লৈ আহিলে আমাৰ ঘৰখনৰ মানে সম্পূৰ্ণ বস্তুকেইটা নাযায় আৰু বেগটো ভৰি নাযায়, চব্জি কেইটাই নাযায়। গ্ৰাহকৰ বহুত প্ৰব্লেম হৈছে, দুখীয়া শ্ৰেণীৰ মানুহ খাবই পৰা নাই।
দুখীয়া শ্ৰেণীৰ মানুহ খাব পৰা নাই, নিম্ন শ্ৰেণীৰ মানে 1 কেজি জেগাত আধা কেজি লৈছে। 1 জুলাইৰ পৰা দেশত নিষিদ্ধ কৰা হৈছে 75 মাইক্ৰনৰ তলৰ অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ 19 বিধ সামগ্ৰী। পিছে গুৱাহাটী মহানগৰীত কিদৰে পালন কৰা হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ কঠোৰ নিৰ্দেশনা। এতিয়াও শাক পাচলিৰ বজাৰ অথবা মাছ মাংসৰ বজাৰত ব্যৱহৃত হৈ আছে 75 মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ বেগ। একাংশ ব্যৱসায়ীয়ে নিৰ্দেশনা মানিছে, আনফালে আন একাংশই এতিয়াও ব্যৱহাৰ কৰি আছে পলিথিনৰ মোনা। অৱশ্যে কোনো গ্ৰাহকে বজাৰ কৰিবলৈ ঘৰৰ পৰাই লৈ আহিছে বেগ। এই সন্দৰ্ভত আমাৰ সাংবাদিকে বিভিন্নজনক প্ৰশ্নও সুধিছিল। পেপাৰ দি আছোঁ, পেপাৰত দি আছোঁ মাছ। নিলিলে নাই বান্ধি দিওঁ, উপায় নাই, লৈ আহিব লাগিব। সেইকাৰণে বিক্ৰী বাদ দিয়া আনিছে। পেপাৰ ৰাখি থৈ দিছোঁ, কাগজ ৰাখি থৈ দিছোঁ। পেপাৰত ল'লে লওক, নল'লে নাই আৰু উপায়টো নাই। আচলতে প্লাষ্টিকটো বন্ধ কৰিব লাগে, এইটোতো বেয়া বস্তু নাই এইটো। তথাপিতো মানে কি আজিকালিতো চলি আছে দেখোন বজাৰত, কি হয়তো বন্ধটো এইটো কৰা নাই। হয়। আচলতে আমি গ্ৰাহকবিলাকক অলপ সজাগতা হ'ব লাগিব, তেতিয়াহ'লে ঠিক হয়, নিজে ঠিক হ'ব এইবিলাক। ঠিকে আছে, হ'ব। মই ডেটটো আনিছোঁ। দিয়া নাইতো আমি এই বেলেগৰ পৰা আনছি, এই দোকানত গৈছে আমি পোৱাই নাই, কিনিব দিয়ে নাই কাঠ। আমাৰ তাত দেখিছে কিন্তু কি দোকানৰ পৰা আনছি, সেই কলৰ তাত আমি হেৰি দিছোঁ, বিলাহী দিছোঁ। বেলেগৰ পৰা কল কিনি আনছি কেৰি বেগত, তেতিয়া আমি দিছোঁ। হয়, আমি পোৱা নাই, আমি দোকানত যাই নিদিয়ে। হয়, গম পাইছোঁ, দোকানত যাই হ'লচেলাৰত থাকিলেও নিদিয়ে। বেগ নিজে লৈ আহিব লাগিব। গতিকে আমি সেইটো এতিয়া সেই হেৰিটো আমি নিজে আৰম্ভ কৰিব লাগিব, হয় নহয়? তেতিয়াহে হ'ব। সময় লাগিব একজেক্টলি দেই। গতিকে বৰ ভাল প্ৰচেষ্টা আৰু এইটো হ'ব, এইটো কাৰ্যকৰী হওক, এইটো মই হেৰি কৰিছোঁ। ব্যৱহাৰ কৰা নাই, এই 2টা প্লাষ্টিক আছিল আৰু নাই ইয়াতে মানুহ খালি। এইবিলাক গৰীব মানুহ ধৰিলে নহ'ব, এইটো কোম্পানীটো বন্ধ কৰিব লাগিব বাইদেউ। কোম্পানী বন্ধ কৰিছে, যিবিলাক চাপ্লাই আছে এইবিলাক হ'বই। মই ব্যৱহাৰ নকৰোঁ, কাষ্টমাৰ বেগ লৈ আহিছে, কাষ্টমাৰ লৈ যাই আছে, বেগ লৈ আহে, প্ৰত্যেকটো কাষ্টমাৰে বেগ লৈ আহে, বেগতো দিছে। ভৰ বাৰিষাৰ সময়ত গহপুৰত কৃষকৰ দুৰৱস্থা। গহপুৰত চট্ৰঙৰ 8 নম্বৰ ৱাৰ্ডত বাঢ়নি পানীৰ ফলত শ বিঘা কৃষিভূমি পুতি পেলালে বালিয়ে। কৃষিভূমিৰ সলনি হৈ পৰিল মৰুভূমি সদৃশ পৰিৱেশ, যাৰ ফলত গহপুৰৰ কৃষকসকলে নিজৰ পথাৰলৈ গৈ হতাশ মনেৰে মূৰে কপালে হাত দিবলগীয়া হৈছে। ভৰ বাৰিষা শালি ধানৰ খেতি কৰা সময়, কিন্তু এইসকল কৃষক নামিব পৰা নাই কৃষি কাৰ্যত। শোকত ভাঙি পৰিছে কৃষকসকল। এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সাংবাদিক পলাশ ফুকনৰ এক প্ৰতিবেদন। যি সময়ত আন কৃষকসকলে মাটি চহাই ভুই ৰুই আছে, তেনে সময়ত আপোনালোকৰ কি অৱস্থা হৈছে? আমাৰ এতিয়া কি ক'ম, আমি এতিয়া হাল বাই থকা মানুহ, এতিয়া হাল বাবলৈ নাপায়। এতিয়া আমি হাল বাই থকা মানুহ, এতিয়া খেতি কৰিবলৈ পোৱা নাই। আমাৰ গা পোহনি চুৱনি উঠি আছে। অকস্মাত এনেকৈ বানপানী আহি আমাৰ গোটেই উটুৱাই লৈ খেতি পথাৰ কৰিবলৈ আমাৰ মানে মাজেদি এতিয়া নদী গৈ আমাৰ অৱস্থা নাইকিয়া হৈছে। আমি কি কৰিম এতিয়া, বালি চাই থাকিবলগীয়া হৈছে। তথাপিতো ধৈৰ্য সীমা ৰাখি আমি ধৈৰ্য ধৰি আছোঁ আৰু কি ক'ম আৰু ৰাইজক আমি ইমানে সুন্দৰকৈ খেতি হৈছিলে। আগতে একদম আমি যেনেকৈ ৰঞ্জিত ধান লগাওঁ তেনেকৈ একদম হালি জালি আছিলে, তেনেকুৱা পথাৰ এতিয়া গোটেই বালি হৈ পেলাই এতিয়া একেবাৰে ধ্বংস হৈ গ'ল। আৰু এতিয়া কি ক'ম, এতিয়া প্ৰকৃতিক যুগ বুলিয়ে ক'ব লাগিব আৰু। দাদা কি ক'ব, যিহেতু ইয়াত খেতি কৰিব পৰা হ'ব জানো? নহয়, এইবাৰ খেতি কৰিব পৰা নহ'ব। ইয়াত সোমাবই নোৱাৰি, পলকৰ কাৰণে যিমান ইমান আছে পলক, এতিয়া কৰিব কি উপায়। আগতেতো ইয়াত সুন্দৰ ধানটো হৈছিল, ভাল হৈছিল ইয়াত খেতি পথাৰ। ইয়াৰ পৰাই চলি আছিল সকলো, ইয়াৰ পৰাই চলি আছিল, খেতিৰ পৰাই আগত। এয়াই হৈছে গহপুৰ চট্ৰং 8 নং ৱাৰ্ডৰ কৃষকৰ দুৰ্দশা। সকলোবিলাক কৃষিভূমি বৰ্তমান বালিয়ে পোত খুৱাই পেলালে। চট্ৰং নদীৰ যি কিছুদিন পূৰ্বে বান আহিছিল, সেই বানৰ বালিয়ে এফালৰ পৰা মৰুভূমি কৰি তুলিলে এই চট্ৰঙৰ 8 নং ৱাৰ্ডৰ কৃষিভূমি। এতিয়া স্বাভাৱিক হোৱাৰ দিশে বান বিধ্বস্ত শিলচৰ। বান কমিলেও এতিয়াও যেন দুৰ্ভোগ আঁতৰা নাই বন্যাৰ্থৰ। বৰ্তমানেও ৰাজপথতে আশ্ৰয় গ্ৰহণ কৰি আছে বহুজনে। অৱশ্যে বান বিধ্বস্ত শিলচৰবাসীৰ কাষত থিয় দিছে বহুকেইটা বেচৰকাৰী সংস্থাৰ লগতে চুবুৰীয়া জিলাৰ প্ৰশাসন। বান বিধ্বস্ত দুৰ্গম অঞ্চলত উপস্থিত হৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছে যুৱক যুৱতীসকলৰ দ্বাৰা পৰিচালিত এটা NGO। জিলা প্ৰশাসন যাব নোৱাৰা ঠাইলৈ গৈ যোৱা 7 দিন ধৰি খাদ্য, পানী, চেনিটাৰী নেপকিন, শিশুৰ খাদ্য আৰু গাখীৰ বিতৰণ কৰিছে সংস্থাটোৱে।
और ये बेतुगांधी एरिया है जहाँ पे रिलीफ एक्चुअली लोगों को नहीं मिल रहा था। हम लोग जब एक हफ्ता पहले थोड़ा फ्लड का सिचुएशन थोड़ा कम हुआ था तो हम लोग निकल के देखे। तब हम लोग एट दैट पॉइंट ओनली हम लोगों ने एक अपना ग्रुप बनाया जिसमें वो पवन तिवारी, शिवम वैद और इंक्लूडिंग मी कि हम लोगों ने टेक्सटाइल एजेंसी ग्रुप करके है, हम लोग का कपड़ा का काम है, उसके अकॉर्डिंगली हम लोगों ने शुरू किया। और जैसे आज 7 जगह में हम लोगों ने बांटा है। অৱশেষত গ্ৰেপ্তাৰ হ'ল অমৰাৱতী হত্যাকাণ্ডৰ মূল অভিযুক্ত। শনিবাৰে নাগপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত ইৰফান খানক। আৰক্ষীৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে ঘটনাৰে জড়িত 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজস্থানৰ উদয়পুৰত এজন দৰ্জীক এসপ্তাহ পূৰ্বে মহাৰাষ্ট্ৰৰ অমৰাৱতীত অনুৰূপ ধৰণে হত্যা কৰা হৈছিল। উমেশ কলহে নামৰ কেমিষ্টজনক হত্যা ঘটনা সন্দৰ্ভত অমৰাৱতী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সাংসদ নৱনীত ৰাণাই। 21 জুনত অমৰাৱতীত ডিঙি ৰেপি হত্যা কৰা হৈছিল উমেশ প্ৰহ্লাদাও কলহে নামৰ 54 বছৰীয়া লোকজনক। সেই সময়ত তেওঁ নিজৰ দোকানৰ পৰা ঘৰলৈ গৈ থাকোঁতে বাইকত অহা আক্ৰমণকাৰীয়ে তেওঁক ডিঙি ৰেপি হত্যা কৰিছিল। আক্ৰমণকাৰীয়ে হত্যাকাণ্ডৰ এটা ভিডিঅ' ভাইৰেল কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উদয়পুৰৰ হত্যাকাণ্ডৰ দৰে অমৰাৱতী হত্যাকাণ্ডৰ তদন্ত NIAৰ হাতত অৰ্পণ কৰিছে। मास्टरमाइंड को पकड़ा गया है, क्या कार्रवाई हुई कल दोपहर में उसको नागपुर से ताबे में लिया है और उसके बाद में कल रात में उसको अरेस्ट किया है और अभी उसका इंट्रोगेशन चालू है। क्या बताया उसने, किस तरीके की प्लानिंग की ये सब? नहीं, अभी चालू है इंट्रोगेशन में पता चल जाएगा कैसा। मैम वो कोई NGO से भी संबंधित था ऐसा कहा जा रहा है? हाँ बराबर है, रेबर ग्रुप है उनका, हेल्पलाइन ग्रुप है और उनका 2 एम्बुलेंस भी चलती है यहाँ पे और उनसे बहुत सारे लोग जुड़े हुए हैं। मैम कितने लोग इसमें अब तक अरेस्ट किए गए और कुछ लोगों की तलाश है क्या? 7 आरोपी अरेस्ट हो गए हैं और अभी स्टेटमेंट से अभी जो मेन आरोपी है उसको अरेस्ट करने के बाद में शायद और बढ़ भी सकते हैं। 9 দিন উকলি যোৱাৰ পাছতো ভেদ হোৱা নাই মৰিয়নিৰ ট্ৰিপল মাৰ্ডাৰৰ ৰহস্য। এতিয়াও আৰক্ষীয়ে সন্ধান পোৱা নাই তৰুণ দাস নামৰ পলাতক অভিযুক্তৰ। 24 জুনৰ নিশা মৰিয়নিৰ খাটি সোণাত সংঘটিত হৈছিল লোমহৰ্ষক ট্ৰিপল মাৰ্ডাৰ। পত্নী আৰু কন্যাৰ লগতে ঘাতকে নৃশংসভাৱে হত্যা কৰিছিল সোণটি বৰাক। প্ৰাৰম্ভিক তদন্তত এই ট্ৰিপল মাৰ্ডাৰৰ সৈতে তৰুণ দাস নামৰ লোকজন জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। কিন্তু 9 দিনৰ পাছতো আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই তৰুণ দাসক। লখিমপুৰৰ পৰা গৈ মৰিয়নিত থাকিবলৈ লোৱা পৰিয়ালটোক আটাইকেইজন সদস্যক হত্যা কৰা ঘাতকক গ্ৰেপ্তাৰ কৰাত কিয় ব্যৰ্থ হৈছে মৰিয়নি আৰক্ষী, এই প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে। বানে সৰ্বশান্ত কৰাৰ পিছত বাক্সাত বনৰীয়া হাতীয়ে সন্ত্ৰাস লীলা চলাইছে। বনৰীয়া হাতীয়ে ভাঙিলে বাগানপাৰা 20 গাঁৱৰ এটা পৰিয়ালৰ ঘৰবাৰী। নিশা খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা 2টা হাতীয়ে টচ কৰিলে ঘৰবাৰী। বিষ্ণুমায়া ৰায় নামৰ মহিলাগৰাকীৰ ঘৰবাৰী হাতীয়ে সম্পূৰ্ণৰূপে ভাঙি পেলায়। বনৰীয়া হাতী দুটাই ঘৰৰ আচবাবৰ লগতে ধান চাউল খাই তহিলং কৰে। হাতীৰ আক্ৰমণত পৰিয়ালটো কথম্পি প্ৰাণ ৰক্ষা পৰে যদিও ঘৰবাৰী সম্পূৰ্ণৰূপে ভাঙি পেলোৱাত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। 12:30 বজাত 2টা হাতী আহি কেনে এনেকৈ আহি কেনে গোটেই ঘৰখন তহিলং কৰিলে, লণ্ডভণ্ড কৰিলে। ধান আছিলে ধান খালে, ফাৰ্নিচাৰবিলাক আছে ফাৰ্নিচাৰবিলাকো ভাঙিলে। তাৰপিছত আপোনাৰ হাণ্ডি বাচন যিবিলাক আছে গোটেই ভাঙি তহিলং কৰিছে। বান কমিল কিন্তু এতিয়াও আঁতৰা নাই বানাক্ৰান্তৰ দুৰ্গতি। ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বান কমি যোৱাৰ পিছত দেখা দিছে অবৰ্ণনীয় পৰিস্থিতিয়ে। ঘৰৰ ভিতৰ চোতাল এতিয়া একাঠো বোকাৰে ভৰি পৰিছে। থাকিবলৈ খাবলৈ নোহোৱা হৈছে কোনো খাদ্য সামগ্ৰী, থাকিবলৈ নোহোৱা হৈছে ঘৰ। নোৱা-নৈৰ পলসে পুতি পেলালে বহু ঘৰ। গাঁওখনলৈ আহিব পৰা কোনো ব্যৱস্থাই নাই। ৰাস্তা পদূলিবোৰ পানীৰ প্ৰবল সোঁতে ভাঙি লৈ গ'ল। এনে অবৰ্ণনীয় পুতিগন্ধময় পৰিৱেশত মানুহ এতিয়া জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। অধিক জনাব আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথে। বাঢ়নী পানীয়ে সমগ্ৰ ৰূপাতল অঞ্চল প্লাবিত কৰিছিলে আৰু এতিয়া বানপানী শেষ হ'ল। আৰু বানপানী শেষ হোৱাৰ পিছত ঘৰৰ কি পৰিৱেশ মোৰ কেমেৰা সহযোগে দেখুৱাব। মই উপস্থিত আছোঁ ইন্দ্ৰ দাসৰ ঘৰত আৰু তেওঁ এই এখন ঘৰৰ এই পৰিৱেশ
তেওঁ আচলতে এখন এই কলৰ ফুৰখনকে সাৰথি কৰি তেওঁ এইদৰে আচলতে বানপানীৰ দিনকেইটা তেওঁ যি অহা যোৱা কৰিছিলে আৰু এখন চাইকেল মোৰ কেমেৰা সহযোগে দেখুৱাব কিদৰে আচলতে চাইকেলখন তেওঁ আঁৰি থৈছে আৰু ঘৰৰ আচবাব বুলিবলৈ তেওঁৰ একো নাই ল'ৰা ছোৱালীৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি সকলো আচলতে যি বোকাত পোত গৈছে আৰু প্ৰায় 1 ফুটতকৈ অধিক বোকা এই অঞ্চলত প্ৰতি ঘৰ মানুহতে এঘৰ ইন্দ্ৰ দাসৰ ঘৰতে নহয় প্ৰতি ঘৰ মানুহতে এইদৰে আচলতে বোকা হৈছে মোৰ লগত ইন্দ্ৰ দাস আছে পোনে পোনে মই তেওঁৰ পৰা জানিব বিচাৰিম পানী আচলতে কিমান হৈছিলে পানী আমাৰ ইয়াতে 1 কঁকাল 1 বুকু পানী হৈছিল এই চোতালখনত আৰু ঘৰৰ ভেটিবিলাকত সববিলাকৰ ভেটিত 2 ফুট 2.5 ফুট 3 ফুটকৈ হৈছে এতিয়া উত্তৰৰ যিটো ঘৰ আছে সেইটোত আমি কোনো পধ্যে সোমাব পৰা নাই এতিয়ালৈকে 2 ফুট 2.5 ফুট বোকা পৰি আছে আমাৰ যিটো পশ্চিমৰ ঘৰ আছে মাত্ৰ 4 ইঞ্চি বা 2 ইঞ্চি বাকী আছিল আপোনাৰ বিছনাখন আৰু সব তল আছিল এই পৰ্যায়ত আমি কোনোমতে চলিব নোৱাৰোঁ মহিলাবিলাকক কোনোমতে তিৰপাল পাৰি মাথাউৰিত এই কলৰ ভেলেদিনি মই তাতে 1 ৰাতি জাগা দিছোঁ তাৰ পিছদিনাখন বেলেগ ঘৰত আছে আৰু আমি দুটা পৰিয়ালেই পানীৰ মাজতে সাপ কিবা আছে এইবিলাকৰ ভিতৰতে আমি টৰ্চ লৈ কোনোমতে আছোঁ আৰু জীয়াই সকলো বস্তু বাহিনী শেষ হৈ গ'ল সকলো বস্তু বাহিনী শেষ হৈ গৈছে ধান শেষ হৈ গৈছে কিতাপ পত্ৰ আছিল কলেজত যোৱা ছোৱালীৰ তাৰো শেষ হৈ গৈছে মোৰ মাটিৰ কাগজ পত্ৰ আছিল টেবুলৰ ভিতৰত সেইখিনিও টেবুল তল কৰি দিছে আৰু আপোনাৰ ইফালে খেতি বাতি যিখিনি আমাৰ আছিল আমাৰ ধান যিখিনি কঠীয়া চঠীয়া লগাইছিলোঁ কোনো একো নাই মোৰ ফিচাৰী আছিল ফিচাৰীটো গোটেই ধ্বংস শেষ হৈ গৈছে ইন্দ্ৰ দাসৰ ছোৱালীজনী আছে কি পঢ়ি আছে BA 3rd sem তোমাৰ কিতাপ পত্ৰবিলাক ক'ত গ'ল বানপানীয়ে ডুব খাই গৈছে ভিজি গৈছে বহুত ওলাব পাৰিলা নোৱাৰিলোঁ এতিয়ালৈকে অৱস্থা বেয়া হৈ গৈছে পানীয়ে লৈ গৈছে ৰাজ্যত অব্যাহত আছে মুঠতে বান খহনীয়াৰ তাণ্ডৱ ঢেকিয়াজুলিৰ মেঘাই চাৰণীত খৰস্ৰোতা গাভৰু নৈৰ পানীয়ে ছিঙিলে মূল মথাউৰি পিছে গাভৰু নৈখনৰ জলপৃষ্ঠ হ্ৰাস পোৱাত সৌভাগ্যক্ৰমে চিঙা মথাউৰিৰে পানী বাগৰি নোযোৱাত বানৰ পৰা কথমপি ৰক্ষা পৰিছে 5খনকৈ গাঁও মেঘাই চাৰণী গাঁৱৰ এই ভঙা মথাউৰিৰে পানী বাগৰিলে অঞ্চলটোৰ বৰবিল মেঘাই চাৰণী বৰবিল পথাৰ বৰবিল কছাৰী ঘটুৱা গাঁও বানৰ কবলত পৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি সম্পূৰ্ণৰূপে প্লাবিত কৰিব খৰালি মথাউৰি মেৰামতি নকৰা বিভাগীয় কৰ্তৃপক্ষই বাৰিষা ভৰ বানত মথাউৰি মেৰামতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আৰু এই সন্দৰ্ভতে আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক প্ৰতিবেদন